সাড়ে 3টা মান বজাত পুতি নিশা ঘৰৰ পৰা শব্দ এটা পালো। শব্দ পাই আমি দৌৰি আহি যে গম পালো এই বালি ভৰ্তিৰ ডাম্পাৰ এখনে এই ঘৰৰ গাড়ী এখনত চব্জি অনা গাড়ীত খুন্দা মাৰিছে। মাৰাৰ ফলত 3জন আছিল, তাৰে এজন লোকতে ডেথ হৈছে। সেইখিনি আহি দেখা পালো। এইটো ৰাস্তাত সঘনাই হৈয়ে থাকিব ধৰিছে এক্সিডেণ্ট। আজি 2 মাহ মান আগতো তাৰ আমাৰ এইখিনিতে ওচৰতে 2জন মাৰা গৈছে। নহয় পিছৰ পৰা মাৰিছে, ঘৰৰ গাড়ীখনৰ পিছত মাৰিছে ডাম্পাৰখনে। দুয়োফাল এই গড়েমাৰী ফালে যাই আছিল দুখন। সেইখিনি আহি দেখা পালো চাম যে ডাম্পাৰখন ইফালে পৰি গৈছে, ঘৰৰ গাড়ীখন তাতে পৰি আছিল। এইটো ভোগমাৰী চৰৰ বেলে আজিবৰৰ ল'ৰা আশ্ৰফ আলী ল'ৰাজন মৃত্যু হৈছে। ৰাতিপুৱা আপোনাৰ ভোগমাৰী চৰৰ পৰা এখন ঘোঁৰা গাড়ী দি চব্জি লৈ আহিছিল গড়েমাৰী বজাৰলৈ চব্জি বেপাৰীবিলাকে। ঠিক তেনেকৈ সিহঁতে গড়েমাৰী বজাৰ অহাৰ সময়ত আলিকাষ আপোনাৰ যিটো বৰবিঠা তাতে এখন ডাম্পাৰে পিছফালৰ পৰা, মই শুনামতে আৰু ডাম্পাৰে পিছফালৰ পৰা ঘোঁৰা গাড়ীখন খুন্দিয়াই দিয়ে। খুন্দিয়াই দিয়াৰ ফলত এজন স্পট ডেথ হয়, নাম হ'ল তাৰ আশ্ৰফ আলী, আৰু 2জন আহত হয়। তাৰ ভিতৰত এজন অলপ বেছিকৈ ইনজুৰ্ড হৈছে, তাৰ নাম হ'ল আব্দুল আলী, আৰু এজন ইনজুৰ্ড হৈছে সেইটো অলপ মাইনৰ, সেইটো হ'ল জহুৰুল ইছলাম। বৰ্তমান দুয়োজনে অৱস্থা সিমান সংকটজনক নহয়, সুস্থ হৈ আছে। তথাপি সিহঁতক বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে পঠোৱা হৈছে GMCলৈকে। এইখিনি আৰু ঘটনাটো হৈছিলে ৰাতিপুৱা 3:30 বজাত। সাড়ে 3টা মান বজাত পুতি নিশা ঘৰৰ পৰা শব্দ এটা পালো। শব্দ পাই আমি দৌৰি আহি যে গম পালো এই বালি ভৰ্তিৰ ডাম্পাৰ এখনে এই ঘৰৰ গাড়ী এখনত চব্জি অনা গাড়ীত খুন্দা মাৰিছে। মাৰাৰ ফলত 3জন আছিল, তাৰে এজন লোকতে